ৰাজ্যৰ শিক্ষকৰ নিৰাপত্তা আৰু বদলীকৰণ সন্দৰ্ভত সদনত প্ৰশ্ন বিধায়ক ৰমাকান্ত দেউৰীৰ এই সন্দৰ্ভত ৩১,৩৪৪ গৰাকী শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি মন্তব্য শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ দুৰ্গম অঞ্চলত কৰ্মৰত শিক্ষকৰ নিৰাপত্তা অসুবিধা আৰু মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আশ্বাস শিক্ষামন্ত্ৰী দুৰ্গম অঞ্চলত কৰ্মৰত শিক্ষকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে জনপ্ৰতিনিধি আৰু ৰাইজক আহ্বান মন্ত্ৰীগৰাকীৰ বিভিন্ন তেওঁলোকৰ মই আজি সদনক জনাবলৈ পাই সুখী যে ইতিমধ্যে আমি ৩১,৩৪৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক অনলাইন পোৰ্টেল যোগেদি কোনো ধৰণৰ ফিজিকেল ফাইল নোহোৱাকৈ আমি তেওঁলোকৰ বদলীকৰণ আমি সম্পন্ন কৰিছোঁ যোৱাকালিলৈকে শিক্ষকসকলৰ যি বিভিন্ন তেওঁলোকৰ দুৰ্গম অঞ্চলত পোষ্টিং হয় তাত বিভিন্ন ধৰণৰ অসুবিধা বিশেষকৈ আমাৰ মহিলা শিক্ষয়িত্ৰীসকলে ভুগিব লগা হয় গতিকে মহিলা শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰি ৰেচনেলাইজেশ্যনৰ পদক্ষেপ আমি আৰম্ভ কৰিলোঁ আৰু খুব সোনকালে আমি ইয়াত সমাপনো কৰিম যেহেতু শিক্ষকসকল কিছুমান দুৰ্গম অঞ্চলত বিশেষকৈ চৰ চাপৰি অঞ্চলত বা পাৰ্বত্য অঞ্চলত যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ পোষ্টিং হয় সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিৰাপত্তাৰ বিষয়টোত স্থানীয় ৰাইজে স্থানীয় সমাজখনে জনপ্ৰতিনিধিসকলেও খুব সংবেদনশীল হৈ তেওঁলোকক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বা তেওঁলোকক কমফৰ্টেবল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।